মাত্ৰ 150 টকাত আপোনাক ফোন ৰিচাৰ্জ দিব পাৰোঁ মই প্ৰতি মাহে হয় মাত্ৰ 150 টকাতে আপুনি প্ৰতি মাহে ফোন ৰিচাৰ্জ কৰিব পাৰিব আপোনালোকে চাওক যিবোৰ এতিয়া আপুনি ফোন ৰিচাৰ্জ কৰি আছে এয়াৰটেলে হওক বা জিঅ'ই হওক বেছিভাগ ইউজাৰ জিঅ' বা এয়াৰটেলতে আছে বাকীখিনিত নাই বিএছএনএলটো কমিলে বা ভোডাফোনতো কমিলে এতিয়া কথাটো হৈছে কি এইবোৰত যদি আপুনি চাই জিঅ' বা এয়াৰটেলত ইয়াত আপুনি 300 299 বা এনেকুৱা আপুনি পাব বা 300 টকাৰ ওপৰত পাব 700 টকা পাব কিন্তু মই যেটো প্ল্যানৰ কথা কৈছো 150 টকা মাত্ৰ 150 টকাত আপুনি প্ৰতি মাহে আপুনি ৰিচাৰ্জ কৰিব পাৰে এই প্লেনবোৰৰ বিষয়ে আসলতে মানুহে গম নাপায় আৰু এই প্লেনবোৰ লুকুৱাই থয় কোম্পানীবোৰে এইবোৰ বিজ্ঞাপন নিদিয়ে অৰ্থাৎ এডভাৰটাইজ নকৰে মানুহৰ ওচৰলৈ যাবৰ পৰা ব্যৱস্থাটো কৰি নিদিয়ে কাৰণ এইবোৰ যদি দি দিয়ে লোকসান হ'ব কোম্পানীটোৰ গতিকে আমি যিখিনি সময়ত 150 টকাত প্ৰতি মাহে ৰিচাৰ্জ কৰি ফোনত কথা পাতিব পাৰো সুবিধা ল'ব পাৰো আৰু সেইখিনি আমাক কোম্পানীয়ে দি আছে 300 টকা বা 400 টকা 700 টকা এনেকে আমি বেছি ভৰি আছো আপুনি এতিয়া ৰব আপুনি কিহেদি ৰিচাৰ্জ কৰে খুব সম্ভৱ গুগল পে বা এনেকুৱা ধৰণৰ আৰু তেনেকুৱা ধৰণৰ এপ্লিকেশন আছে সেইবোৰৰ দ্বাৰা ৰিচাৰ্জ কৰে আপুনি তাত প্লেনটো যেতিয়া চাব মই কাখত লগাই দিছো চাওক ইয়াত এয়াৰটেলত আহিলে এয়াৰটেলত চাওক আপুনি 361 টকা 279 এমাহৰ কাৰণে 3599 কিন্তু 150 টকাত আপুনি নাপায় 195 এটো 12 জিবি দিব কেৱল ডাটাৰ হয় ফোনৰ নহয় এনেকুৱাকে আছে আপুনি হস্তিয়া প্লেন এইবোৰত নাপায় এফালদি যদি বিচাৰি যায় আনলিমিটেড প্লেনত চাই মান্থলি প্লেনত চাই মেক্স ডাটাত চাই এন্টাৰটেইনমেন্টত চাই এইবোৰত আপুনি এনেকুৱা ধৰণৰ হস্তিয়া হেৰি নাপায় কাৰণ এটো লুকুৱাই থৈছে ঠিক আছে ইয়াৰ পিছত আমি জিঅ'ত চাইছো জিঅ'ৰ প্লেনখিনি চাওক আপোনালোকে ইয়াত 150 টকাৰ প্লেন আপুনি নাপায় কিন্তু 150 টকাৰ প্লেনটো মই দিম ভিডিওটো হেকলৈকে চাওক কেনেকৈ আপুনি ৰিচাৰ্জ কৰিব ইয়াত চাওক আপুনি 150 টকা প্লেন কৰবাত দেখিছে নাই দেখা এটো পপুলাৰ ট্ৰু 5G আনলিমিটেড ইয়াতো যদি যায় আপুনি 150 টকা প্লেন নাপায় হয়নে নেপায় আপুনি যিমান চাই নাপায় তাৰ পিছত ডাটা পেকত চাওক ডাটা পেক আমাক দৰকাৰ নাই আমি ফোনৰ কথা কৈ আছো ফোনৰ পেকৰ কথা কৈ আছো স্মাৰ্টফোন প্লেন ইয়াতো আপুনি 150 টকা নাপায় মুঠৰপত নাপায় আপুনি ইয়াত বিচাৰিলে নাপায় 150 টকা প্লেন এতিয়া কথা হল কি এই প্লেনবোৰ ক'ত লুকুৱাই থৈছে দি থৈছে কাৰণ আপোনালোকে গম পায় যে আজিৰ পৰা কিছুদিন আগত ভাৰত গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ কিছুমান মানে পলিচি আনিছিলে যিবোৰ পলিচিৰ দ্বাৰা দুখীয়া মানুহৰ সহায় হবৰ কাৰণে তাত হৈছিল কি কিছুমান হস্তিয়া প্লেন নিৰ্ধাৰণ কৰি দিছিল আৰু সেই প্লেনবোৰ বৰ্তমান সময়ত কোম্পানীবোৰে লুকুৱাই থৈছে আৰু কোম্পানীবোৰে লুকুৱাই ক'ত থৈছে কিন্তু লুকুৱাই থৈছে আপোনাৰ আৰু মোৰ চকুত নপৰাকৈ মাত্ৰ 150 টকাত আপুনি ৰিচাৰ্জ কৰি মাহটো চলি যাব পাৰিব কিন্তু এই ৰিচাৰ্জবোৰ হৈছে কি দেখোতে আপোনাৰ ডাঙৰ ৰিচাৰ্জ যেন লাগিব কিন্তু মাহেকত 150 টকাই পৰিব আপোনালোকক মই গোটেইখিনি কথা কৈ আছো ভিডিওটো হেকলৈকে চাওক এই ট্ৰিক্সটো নহলে নাপাব আপোনালোকে এতিয়া চাওক প্ৰথমতে যেতিয়া জিঅ' আহিলে জিঅ' অহাৰ পিছত জিঅ' কি কৰিলে প্ৰথমতে আহি একদম মানে ভাৰতবৰ্ষত ফ্ৰী দি দিলে নহয় জানো আপোনাৰ কলিং ফ্ৰী দি দিলে তাৰপিছতে ডাটা ফ্ৰী দি দিলে মানুহক মানে এটা অভ্যাসত পৰিণত কৰাই দিলে যে ডাটা ইউজ কৰিবই লাগিব ইমানেই ডাটা দি দিলে আনলিমিট মানে দিনভৰ মাহেকীয়া বছৰকীয়া আপুনি ব্যৱহাৰ কৰি থাকক ডাটা এতিয়াহে ডাটা কিনিব লাগিছে তেতিয়াতো নালাগিছিলে যেতিয়া জিঅ' আহিলে তেতিয়া চলি আছিল কি এয়াৰসেলটো মৰি গুচি গল এয়াৰটেল জিয়াই থাকিলে যেনে ধৰণে কম্পিট কৰি দুখ কষ্টৰ মাজেদি বা ভোডাফোনৰ অৱস্থা একদমেই বেয়া বৰ্তমান সময়ত কাৰণ তেওঁলোকৰ লগত কম্পিট কৰিব নোৱাৰিলে জিঅ'ৰ লগত তাৰ পিছতে জিঅ'ই কি কৰিলে এটা হস্তিয়া প্লেন উলিয়াই দিলে 149 নে কিবা এটা এনেকুৱা ধৰণৰ আছিল হা 147 এনেকুৱা ধৰণৰ আছিল সেই প্লেনটোৰ দ্বাৰা লাহে লাহে ৰাইজৰ মাজত মানে পইচাটো লবৰ কাৰণে সোমাই গল তাৰ পিছতে হেতু প্লেন ললে সেই প্লেনটো ৰাইজলৈ দিলে এতিয়া ৰাইজে ডাটা ইউজ কৰি অভ্যস্ত হৈ গল এতিয়া ডাটা লাগিবই চলিবৰ কাৰণে ইউটিউবে হওক ফেসবুকে হওক ইত্যাদি ইত্যাদি যিকোনো কামত ডাটা দৰকাৰ হ'বলে ধৰিলে তেতিয়া সেই প্লেনটো ভৰাবলৈ বাধ্য হৈ গল আমাৰ মানুহে সেই সৰু প্লেনটো আৰু বাকিখিনি কোম্পানীয়ে কি কৰিলে এয়াৰটেল বা ভোডাফোনে তেওঁবিলাকো দিবলৈ ধৰিলে সেই প্লেনটো দি দিয়াৰ লগে লগে হস্তিয়া প্লেনটো
কি হৈ পৰিলে সেই কোম্পানীখিনি লষ্ট হৈ গ'ল এয়াৰটেলৰ লষ্ট হ'ল ভোডাফোনৰ লষ্ট হ'ল এনেধৰণৰ টেলিকম কোম্পানী কিছুমানৰ লষ্ট হ'ল আৰু তেওঁলোকে টিকি থাকিবলৈ দিগদাৰ হৈ গ'ল কিন্তু জিঅ'ৰ এইটো এটা মানে পলিচি আছিলে বিজনেছ পলিচি আছিলে লাহে লাহে এইটো মানে ডেভেলপ কৰি গৈ আছিলে কেনেকৈ ৰাইজৰ পৰা প্ৰথমতে ফ্ৰী দি তাৰপিছতে টকাটো ৰাইজৰ পৰা মানে ল'ব আৰু এতিয়া গৈ গৈ এনেকুৱা এটা অৱস্থা পাইছেগৈ ৰাইজে মানে ইণ্টাৰনেটৰ অবিহনে চলিব নোৱাৰা হ'ল আৰু ডাটা লাগিবই জীৱনত ডাটা লাগিবই নহ'লে অসুবিধা হয় চলিবলৈ ৰাতিপুৱাৰ পৰা শোৱাৰ পৰ্যন্তলৈকে কাৰণ ইণ্টাৰনেটত বহুত কাম হয় এতিয়া আপোনালোকে এইখিনি কথা গোটেইখিনি বুজিলে এতিয়া চৰকাৰে এনেকুৱা এখন আইন আনিছিলে মই অকণমান আগত আপোনালোকক কৈছিলোঁ যে দুখীয়া ৰাইজে যিসকল ৰাইজে আচলতে মাহেকত 300 টকাৰ পৰা 700 টকা পৰ্যন্ত ৰিচাৰ্জ কৰিব নোৱাৰে তেওঁলোকক ডাটা প্ৰয়োজনো নাই মাত্ৰ কেৱল ফোনটো কৰিব পাৰিলে হ'ল মই আমুকত আছোঁ বা তই ক'ত আছোঁ এনেধৰণে কথাখিনি সুধিব পাৰিলেই হ'ল সেই ব্যক্তিসকলৰ কাৰণে কিছুমান সস্তীয়া প্লেন আনিছিলে আৰু সেইটো নিৰ্দেশ দিছিলে টেলিকম কোম্পানীবোৰক সেইটো এয়াৰটেলকে হওক বা ভোডাফোনকে হওক বা জিঅ'কে হওক বা BSNLকে হওক BSNLটো যথেষ্ট সস্তা খালি কম্পিট কৰিব পৰা নাই তেওঁলোকে এই প্ৰাইভেট কোম্পানীকেইটাৰ লগত এই প্লেনবোৰ লুকাই আছে এতিয়া সেই প্লেনবোৰ দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ গম পাইছেনে এতিয়া চাব প্ৰতিটো ৰিচাৰ্জৰ এগেইনষ্টত আপোনাৰ ডাটা থাকে আপুনি ডেইলি বোলে 2.5 জিবিকৈ ডাটা পাব ইমান ভৰালে আপুনি ইমানকৈ ভৰালে 1.5 জিবিকৈ পাব ডেইলি ডাটা এনেকুৱা ধৰণৰ গতিকে মানুহৰ জীৱনত ইণ্টাৰনেটটো বহুত বেছি প্ৰয়োজন হৈ পৰিল এতিয়া মোবাইলৰ যিটো আপুনি ৰিচাৰ্জ কৰিব এই ৰিচাৰ্জটো কৰিলে আপোনাৰ ডাটা আহিবই ইয়াৰ উপৰি আপুনি এতিয়া কিছুমান সুবিধা আহিলে এনেকুৱা ধৰণৰ ব্ৰডবেণ্ড আহিলে এয়াৰ ফাইবাৰ আহিলে এনেকুৱা ধৰণৰ কানেকশ্যন কিছুমান আহিলে আপুনি সেইটো যদি বহাই লয় আপুনি ডাটাটো পাব আৰু ডাটাটো পালে হয় কি ঘৰত যিমানটা ফোন আছে আপোনাৰ বোলে আপোনাৰ 7টা ফোন আছে গোটেই 7টাতে আপুনি কি কৰিব লাগিব কানেক্ট কৰি ল'লে হ'ল ৱাইফাই আৰু আপুনি নেটটো চলাই থাকিব পাৰিব একো অসুবিধা নাই এতিয়া কথা হৈছে কি প্ৰায়বোৰ ঘৰতে যদি 5জন ব্যক্তি আছে 5জনৰে 5টা ফোন হয় হয়নে সবৰে মোবাইলত ডাটা পেক থাকে আৰু যদি আপোনাৰ ঘৰত 7জন ব্যক্তি হয় তেনেহ'লে গোটেই 7জনৰে 7টা ফোন আছে আৰু প্ৰতিটো সিমতেই ডাটা আছে আৰু প্ৰতিজন মানুহৰ এতিয়া এটা সিম নহয় 2টা বা 3টা এনেধৰণৰ সিম থাকে গতিকে এই ডাটা পেকটো লগত থাকে গতিকে যদি আপোনাক ডাটা দৰকাৰ হয় তেনেহ'লে আপুনি এয়াৰ ফাইবাৰ বা এয়াৰটেলৰো আছে জিঅ'ৰো আছে বা ব্ৰডবেণ্ড কানেকশ্যন আপুনি লৈ ল'ব পাৰে তেতিয়া কিছু সস্তাত পৰে কেনেকৈ সস্তাত পৰে মই কৈছোঁ সাপোজ 7টা ফোন আছে আপোনাৰ ঘৰত আপুনি প্ৰতিটো ফোনত মিনিমাম 300 টকাকৈ ৰিচাৰ্জ কৰিলে বুলি ধৰিলোঁ 7 3 গুণ 2100 টকা 2100 টকা আপোনাৰ ঘৰৰ পৰা ওলাই গ'ল প্ৰতি মাহে কিন্তু আপুনি মিনিমাম 30 Mbps বা কিবা এটা যদি লয় এয়াৰটেলৰ অকণমান সস্তাত দি আছে বা জিঅ'ৰ অকণমান দাম 700 টকাকৈ বুলি ধৰিলোঁ প্ৰতি মাহে 700 টকাকৈ যদি হয় তেনেহ'লে আপুনি সেই 700 টকাৰ পৰা গোটেই 7টা ফোন আপুনি নেটটো ইউজ কৰিব পাৰিব ঘৰত থকা নেটটো আপুনি ইউজ কৰিব পাৰিব এই 700 টকাতে কিন্তু আপুনি যদি এয়াৰ ফাইবাৰ বা ব্ৰডবেণ্ডটো নলয় তেনেহ'লে আপুনি কি কৰিব লাগিব এই 7টা ফোনত প্ৰত্যেকতে আপুনি ৰিচাৰ্জ কৰিব লাগিব 300 টকাকৈ ধৰি ল'লোঁ মিনিমাম 300 টকাকৈ মই আনুমানিক এটা কৈছোঁ 3 7 গুণ 2100 টকা প্ৰতি মাহে যাব এতিয়া 2100 টকাটো আপুনি প্ৰতি মাহে দিব নে প্ৰতি মাহে আপুনি 700 টকা দি নেট ইউজ কৰিব এতিয়া আহোঁ আচল মেইন কথালৈ আপুনি ক'ত পাব এই সস্তীয়া প্লেনটো এতিয়া কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে ডাটা ইউজ নকৰে তেওঁলোকক ইণ্টাৰনেট নালাগে আৰু ইণ্টাৰনেট যদি তেখেতক দৰকাৰেই নাই তেনেহ'লে আপুনি কি ব্যৱহাৰ কৰক এই মই যিটো প্লেন দেখাম এই প্লেনটো আৰু ডাটাও ইউজ কৰিব পাৰিব বেছিভাগ যেতিয়া ঘৰত আপুনি থাকিব ঘৰত থাকিলে আপুনি এয়াৰ ফাইবাৰ বা এইটো ব্ৰডবেণ্ডটো আপুনি ৱাইফাই দি আপুনি কানেক্ট কৰি ল'লে এইটোৰ দ্বাৰা আপুনি কৰিলে হৈ গ'ল এতিয়া চাওক এতিয়া জিঅ' কোম্পানীলৈ আহিছোঁ আপুনি যদি গুগল ক্ৰমত গৈ জিঅ' ৰিচাৰ্জ প্লেন বুলি যদি মাৰে অফিচিয়েল ৱেবছাইটটো খোল খাই যাব মই কাষত আপোনাক দেখাই আছোঁ চাওক এনেকৈ খোল খাই যাব আৰু খোল খোৱাৰ লগে লগে এই সস্তীয়া প্লেন কেনেকৈ বিচাৰিব ওপৰলৈ ঠেলি দিব
ওপৰলৈ ঠেলাৰ লগে লগে ঢেৰ পপুলাৰ প্লেন, ট্ৰু 5G আনলিমিটেড প্লেন, গেমিং ইত্যাদি 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 সব ঠেলি দিব ওপৰলৈ। লুকুৱাই ৰাখিছে এই প্লেনকেইটা। এই তলত দেখিছেনে ভেলু বুলি, এই ভেলুত আপুনি ক্লিক কৰি দিয়ক, VALUE। ভেলুত যদি আপুনি ক্লিক কৰি দিয়ে, মই আপোনাক দেখাইছোঁ চাওক, এইয়া প্লেন দেখিলে, ইয়াত আছে 336 ডেইজৰ কাৰণে। এটা প্লেন আছে 1748 ৰুপিজ। ইয়াত আনলিমিটেড ভইচ কল পাব প্ৰায় 1 বছৰৰ কাৰণে। এইটো মানে 365 ডেজ হ'ব লাগে, কিন্তু টেলিকম বিভাগৰ এইটো তেওঁলোকৰ এটা বুদ্ধি আৰু 28 দিনেহে 1 মাহ ধৰে। গতিকে তেওঁলোকৰ 12 মাহত হৈ পৰিছে 336 ডেজ, অৰ্থাৎ এবছৰ বুলি ধৰক। তেওঁলোকৰ মাহটোত থাকে 28 দিন আৰু আমাৰ মাহটোত আমি 30 দিন বুলি ধৰোঁ। এবছৰৰ কাৰণে 1748 ৰুপিজ দিব লাগে হ'ল। আৰু আপুনি যদি 84 ডেইজৰ কাৰণে ৰিচাৰ্জ কৰিব বিচাৰিছে, তেনেহ'লে 448 ৰুপিজ আপুনি দিব লাগে। 448 ৰুপিজ যেতিয়া আপুনি দিব, এইটো 48 ডেজ, 3 মাহৰ কাৰণে। 3 মাহৰ কাৰণে আপুনি যদি দিয়ে, তেনেহ'লে আপোনাৰ প্ৰায় 150 টকা পৰে। 448 টকা যদি আপুনি ভৰাই লয় 3 মাহৰ কাৰণে, তেনেহ'লে মাহে আপোনাৰ প্ৰায় 150 টকা পৰিলে। কেইপইচামান কম পৰে, 150 টকা পৰিলে। তেনেহ'লে আপুনি ভাবি চাওক, আপুনি 150 টকাত এটা প্লেন পাই আছে, কিন্তু এই প্লেনটো নেদেখায়, জিঅ'ই নেদেখায়, কাৰণ এইটো বিক্ৰী হ'ব পাৰে। এইটো বিক্ৰী হ'লে জিঅ'ৰ লোকচান হ'ব। লোকচান হোৱাৰ লগে লগে তেওঁলোকৰ ব্যৱসায়টো ভালকৈ নচলিব। 1748 ৰুপিজটো 1 ইয়েৰৰ কাৰণে, এইটোতো আপোনাৰ প্ৰায় 150 টকাৰ ওচৰা-ওচৰিয়ে পৰে। আৰু ইটোত 448 ৰুপিজ যদি 3 মাহলৈ ভৰাই, এইটোতো আপোনাৰ প্ৰায় 150 টকাৰ ওচৰা-ওচৰিয়ে পৰে। ইমান এটা সস্তা প্লেন সোমাই আছে, কিন্তু এই প্লেনবোৰৰ বিষয়ে আমাক জানিবলৈ নিদিয়ে কোনে? কোম্পেনীবোৰে। এয়া হৈছে জিঅ'ৰ এটা মানে বুদ্ধি। কাৰণ আপোনাৰ ঘৰত, মই আগতে কৈছোঁ, আপোনাৰ ঘৰত যদি এয়াৰ ফাইবাৰ লগাই থয়, আপুনি ব্ৰডবেণ্ড লগাই থয় নেট ইউজ কৰিবলৈ, তেনেহ'লে আপুনি ঘৰত এই বেছি ৰিচাৰ্জ কৰি চিমত যে ডাটা পায়, সেইটো লৈ লাভ নাই। তেতিয়া আপুনি এইটো লওক, মাহে 150 টকা আপোনাৰ পৰিব। 150 টকাত আপোনাৰ চলি থাকিব। আপোনালৈ ফোনো আহিলে, আপুনি ফোনো কৰিলে। এইটো জিঅ'ৰ হ'ল। এতিয়া মই আপোনাক দেখাম এয়াৰটেলৰ। এতিয়া এয়াৰটেলৰ যদি মই দেখাবলৈ যাওঁ, এয়া চাওক এয়াৰটেল। এয়াৰটেলত যদি দেখাবলৈ যাওঁ, আপোনাক মই খুব চুটিকৈ দেখাইছোঁ, ভিডিঅ'টো দীঘল হৈ গৈছে নহ'লে। এয়াৰটেলৰ আপুনি অফিচিয়েল ৱেবছাইটত যদি গুচি যায়, মই কাষত স্ক্ৰীনশ্বট লগাই দিছোঁ চাওক। 199 ৰুপিজত যদি আপুনি ভৰাই 199 ৰুপিজ, তেনেহ'লে 2 GB ডাটা দিব আৰু 28 ডেজৰ কাৰণেতো ভেলিডিটি থাকিব। অৰ্থাৎ এই 2 GB ডাটা প্ৰতিদিনে নাপায়। ৰিচাৰ্জ কৰাৰ বাবদ এবাৰে দিব, আপুনি 1 ঘণ্টাটো শেষ কৰিব পাৰে, 10 দিনতো শেষ কৰিব পাৰে, বা 28 দিনতো শেষ কৰিব পাৰে। 2 GB ডাটাই দিব আৰু 199 ৰুপিজত এইটো আপুনি পাব। কল কৰিব পাৰিব, আপোনালৈ কল আহিব, আপুনি 2 GB ডাটাটো ইউজ কৰিব পাৰিব, ডেইলি নহয় দেই। তেনেহ'লে চাওক, 199 মানে 200 টকা বুলিয়ে ধৰক। 200 টকাত এয়াৰটেলে দি আছে আৰু জিঅ'ই দি আছে 150 টকাত। 50 টকা সস্তাত জিঅ'ই দি আছে এইটো ফেচিলিটি। তাৰপিছত যদি আপুনি তলৰ, একেবাৰে তলৰটো চাওক, মই দাগ দি দিছোঁ, 1849 ৰুপিজ। এইটো 165 ডেজৰ কাৰণে, 1 বছৰৰ কাৰণে দিছে। 1 বছৰৰ কাৰণে দিছে। ইয়াত ডাটা নাই, ইয়াতো ডাটা নাই। এইটো যদি আপুনি 1 বছৰৰ কাৰণে চাই, ইয়াতো আপোনাৰ প্ৰায় 150 টকাৰ ঠিক ওচৰে পাজৰে হ'ব। আৰু 150 টকাৰ ওচৰে পাজৰে এয়াৰটেলেও দি আছে, কিন্তু অকণমান বেছি, জিঅ'তকৈ বেছি। মই কৈছোঁ জিঅ'ই এয়াৰটেলতকৈ সস্তাত দি আছে। গতিকে এই প্লেনবোৰ শ্ব' নকৰে। কোনে নকৰে? এয়াৰটেলেও নকৰে, জিঅ'ও নকৰে। কিয়নো এই প্লেনবোৰ তেওঁলোকে দি থৈছে, চৰকাৰে নিৰ্দেশ দি থৈছে, আৰু নিৰ্দেশ দি থোৱাৰ কাৰণে তেওঁলোকে দিবলৈ বাধ্য। কিন্তু এই প্লেনবোৰ তেওঁলোকে বিজ্ঞাপন নিদিয়ে বা ৰাইজক নজনায়। জনালে কি হ'ব? এই প্লেনবোৰ চলিব আৰু তেওঁলোকৰ ব্যৱসায় বেয়া হ'ব। গতিকে দামী প্লেনবোৰ বুদ্ধিৰে আমাক বিকি আছে। আৰু গুগল পে' হওক বা অন্যান্য যিবোৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আছে, যাৰ দ্বাৰা আমি ৰিচাৰ্জ কৰোঁ, সেইবোৰত এই প্লেনবোৰৰ বিষয়ে নাই। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ এনেকৈ ৰিচাৰ্জ কৰিব লাগিব। ঠিক আছে দিয়ক, এতিয়াতো গম পালে 150 টকীয়া ৰিচাৰ্জ আছে টেলিকম ডিপাৰ্টমেণ্টত।
যদি আপোনালোকৰ এনেকুৱাবোৰ ইনফৰমেশ্যন ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো লগতে বেল আইকনটো বাই বাই